এয়া যে দেখিছে এইটো হৈছে লাই গাহৰি আৰু এইটো হৈছে তিল গাহৰি। বন্ধুসকল মাত্ৰ 120 টকাত গাহৰি ভাত আৰু বাতিটোত থাকিব ডাঙৰ ডাঙৰ 5 পিচ। এটা মানে গাহৰি বাতিত থাকিব 5 পিচ ডাঙৰ ডাঙৰ। কথাটো গম পাই মই ৰ'বই নোৱাৰিলোঁ, ডাইৰেক্ট গৈ পালোঁ গগৈ কিটচেনত। দিনৰ মাত্ৰ 10টা বাজিছে, চাওকচোন মানুহৰ ইমানেই ভিৰ। গতিকে দেৰি নকৰি মই এটা পৰ্ক থালি অৰ্ডাৰ দিলোঁ। আজি পিছে তেওঁলোকৰ পৰ্ক থালিত আছিলে মোৰ ফেভাৰিট লাই গাহৰি আৰু তিল গাহৰি। ইয়াৰ লগতে পাব আপুনি মাছৰ আঞ্জা, চিকেন, মটন আৰু এটা সৰু মাছৰ ভাজি। গতিকে দেৰি নকৰি জল্দি জল্দি হাতখন ধুই লাগি গ'লো মোৰ স্পেচিয়েল পৰ্ক থালি খোৱাত। আৰু বন্ধুসকল মাত্ৰ 60 টকাত যদি এনেকুৱা এখন ভেজ থালি পায় তেনেহ'লেতো আৰু ক'বই নালাগে। ইমান সুন্দৰ ভেজ থালিৰ লগত যদি আপোনাৰ ফেভাৰিট গাহৰি মাংস থাকে তেতিয়া আৰু ক'বই নালাগে। আৰু এতিয়া আপোনালোকে চাব মই খাম। মই জান তোকে মই দেখা পাই মই জান ৰাতি টোপনি। হৈ গ'ল, মই মোৰ কাম কৰি দিলোঁ, মানে থালি চাফা। আপোনালোকে যদি আহে ইয়াত বাহিৰত ভিৰ দেখি গুচি নাযাব, কাৰণ ইয়াত ভিতৰ বহাৰ টেবুলো আছে। আৰু আপোনালোকো ইয়ালৈ আহিব, ইয়াৰ লোকেশ্যনটো ক'ত মই জনাই আছোঁ। ভঙাগড় নেম কেয়াৰ হস্পিটেলৰ অপজিট ৰাস্তাৰেদি